বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। সূরাতুন আনজালনাহা ওয়া ফারাদনাহা ওয়া আনজালনা ফীহা আয়াতিন বায়্যিনাতিন লাআল্লাকুম তাযাক্কারুন। এয়া মই অৱতীৰ্ণ কৰা সূৰা। মই ইয়াক অপৰিহাৰ্য কৰিছোঁ আৰু ইয়াত মই অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা। الزانية والزاني فاجلدوا كل واحد منهما 100 جلدة ولا تأخذكم بهما رأفة في دين الله إن كنتم تؤمنون بالله واليوم الآخر وليشهد عذابهما طائفة من المؤمنين। ব্যভিচাৰিণী আৰু ব্যভিচাৰী সিহঁত উভয়কে 100টাকৈ চাবুক মাৰিবা। যদি তোমালোকে আল্লাহ আৰু পৰকালত বিশ্বাস কৰা, আল্লাহৰ বিধান কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সিহঁতৰ প্ৰতি কৰোণাবোধে যেন তোমালোকক প্ৰভাৱিত নকৰে, আৰু মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তিৰ সময়ত উপস্থিত থাকে। الزاني لا ينكح إلا زانية أو مشركة والزانية لا ينكحها إلا زان أو مشرك وحرم ذلك على المؤمنين। ব্যভিচাৰী পুৰুষে কেৱল ব্যভিচাৰিণী অথবা মুশ্ৰিকা নাৰীৰ লগতহে বিয়া পাতে, আৰু ব্যভিচাৰিণী নাৰীৰ লগত কেৱল ব্যভিচাৰী অথবা মুশ্ৰিক পুৰুষেহে বিয়া পাতে। মুমিনসকলৰ বাবে এয়া নিষিদ্ধ কৰা হৈছে। والذين يرمون المحصنات ثم لم يأتوا بأربعة شهداء فاجلدوهم 80 جلدة ولا تقبلوا لهم شهادة أبدا وأولئك هم الفاسقون। আৰু যিসকলে সতী সাধী নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সেই সম্পৰ্কে সিহঁতে 4জন সাক্ষী উপস্থিত কৰিব নোৱাৰে, সিহঁতক তোমালোকে 80টাকৈ চাবুক মাৰিবা, আৰু আগলৈ তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা। সিহঁতেই হৈছে ফাছিক। إلا الذين تابوا من بعد ذلك وأصلحوا فإن الله غفور رحيم। অৱশ্যে যিসকলে তাৰ পাছত তৌবাহ কৰে আৰু নিজকে সংশোধন কৰি লয়, নিশ্চয় আল্লাহ সিহঁতৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু। والذين يرمون أزواجهم ولم يكن لهم شهداء إلا أنفسهم فشهادة أحدهم 4 شهادات بالله إنه لمن الصادقين। আৰু যিসকলে নিজৰ স্ত্ৰীহঁতৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে অথচ সিহঁতৰ বাহিৰে সিহঁতৰ অইন কোনো সাক্ষী নাথাকে, তেন্তে এনেলোকৰ সাক্ষ্য এইদৰে হ'ব যে সি আল্লাহৰ নামত 4বাৰ শপত খাই ক'ব যে নিশ্চয় সি তাৰ স্ত্ৰীৰ প্ৰতি আৰোপ কৰা অভিযোগৰ ক্ষেত্ৰত সত্যবাদী। والخامسة أن لعنة الله عليه إن كان من الكاذبين। আৰু 5ম বাৰত ক'ব, যদি মই উক্ত অভিযোগৰ ক্ষেত্ৰত মিথ্যাবাদী হওঁ, তেন্তে মোৰ ওপৰত আল্লাহৰ অভিশাপ বৰ্ষিত হওক। ويدرأ عنها العذاب أن تشهد 4 شهادات بالله إنه لمن الكاذبين। আৰু মহিলাজনীৰ পৰা ব্যভিচাৰৰ শাস্তি ৰহিত হ'ব এইদৰে যে তাইও 4বাৰকৈ আল্লাহৰ নামত শপত খাই সাক্ষ্য দিব যে তেওঁ অৰ্থাৎ তাইৰ স্বামী তাইৰ ওপৰত আৰোপিত কৰা অভিযোগৰ ক্ষেত্ৰত মিথ্যাবাদী। والخامسة أن غضب الله عليها إن كان من الصادقين। আৰু 5ম বাৰত ক'ব, তেওঁ সত্যবাদী হ'লে মোৰ ওপৰত আল্লাহৰ গজব অৱতীৰ্ণ হওক।
ولولا فضل الله عليكم ورحمته وأن الله تواب حكيم যদিহে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলেহেঁতেন আৰু আল্লাহ যে তৌবাহ কবুলকাৰী মহাপ্ৰজ্ঞাময় সেয়া নহ'লে তোমালোকৰ কি যে দশা হ'লহেঁতেন إن الذين جاءوا بالإفك عصبة منكم لا تحسبوه شرا لكم بل هو خير لكم لكل امرئ منهم ما اكتسب من الإثم والذي تولى كبره منهم له عذاب عظيم নিশ্চয় যিসকলে এই অপবাদ ৰচনা কৰি লৈ আহিছে সিহঁত তোমালোকৰে এটা দল ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা বৰং এয়া তোমালোকৰ বাবে কল্যাণকৰ সিহঁত প্ৰত্যেকৰে ভাগত আছে নিজৰ কৃতকৰ্মৰ গুনাহ আৰু সিহঁতৰ মাজত যিয়ে এই বিষয়ে প্ৰধান ভূমিকা পালন কৰিছে তাৰ বাবে আছে মহাশাস্তি لولا إذ سمعتموه ظن المؤمنون والمؤمنات بأنفسهم خيرا وقالوا هذا إفك مبين যেতিয়া তোমালোকে এই কথা শুনিছিলা তেতিয়া এনেকুৱা নহলনো কিয় যে মুমিন পুৰুষ আৰু মুমিন নাৰীহঁতে নিজৰ লোকসকলক অৰ্থাৎ মুমিনসকল সম্পৰ্কে সুধাৰণা পোষণ কৰিলেহেঁতেন আৰু কৈ দিলেহেঁতেন যে এয়াতো এটি সুস্পষ্ট অপবাদ لولا جاءوا عليه بأربعة شهداء فإذ لم يأتوا بالشهداء فأولئك عند الله هم الكاذبون অপবাদ আৰোপকাৰীহঁতে এই বিষয়ে 4জন সাক্ষী উপস্থিত নকৰিলেনো কিয় এতেকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰা নাই সেয়ে আল্লাহৰ ওচৰত সিহঁতে মিথ্যাবাদী হিচাপে গণ্য হ'ল ولولا فضل الله عليكم ورحمته في الدنيا والآخرة لمسكم فيما أفضتم فيه عذاب عظيم দুনিয়া আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নহ'লে তোমালোক যি বিষয়ত জড়িত হৈ পৰিছিলা তাৰ বাবে তোমালোকক মহাশাস্তিয়ে স্পৰ্শ কৰিলেহেঁতেন إذ تلقونه بألسنتكم وتقولون بأفواهكم ما ليس لكم به علم وتحسبونه هينا وهو عند الله عظيم যেতিয়া তোমালোকে নিজ মুখেৰে এই কথাটো এজনে আনজনৰ ওচৰত প্ৰচাৰ কৰি ফুৰিছিলা আৰু নিজৰ মুখেৰে এনে কথা কৈ আছিলা যি সম্পৰ্কে তোমালোকৰ একো জনা নাছিল আৰু তোমালোকে এই বিষয়টোক অতি সাধাৰণ বিষয় বুলিহে ভাবিছিলা অথচ আল্লাহৰ ওচৰত এয়া আছিল অতি গুৰুতৰ বিষয় ولولا إذ سمعتموه قلتم ما يكون لنا أن نتكلم بهذا سبحانك هذا بهتان عظيم তোমালোকে যেতিয়া এই কথাটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি কোৱা নাছিলা যে আমাৰ এই বিষয়ে কথা কোৱাৰ কোনো অধিকাৰ নাই হে আল্লাহ তুমি পবিত্ৰ এয়াতো গুৰুতৰ অপবাদ يعظكم الله أن تعودوا لمثله أبدا إن كنتم مؤمنين ويبين الله لكم الآيات والله عليم حكيم আল্লাহে তোমালোকক উপদেশ দিয়ে যে যদি তোমালোক মুমিন হোৱা তেন্তে আৰু কেতিয়াও যেন এনেকুৱা আচৰণৰ পুনৰাবৃত্তি নকৰা আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ সুস্পষ্ট ৰূপে বৰ্ণনা কৰিছে আল্লাহ সৰ্বজ্ঞ আৰু প্ৰজ্ঞাময় إن الذين يحبون أن تشيع الفاحشة في الذين آمنوا لهم عذاب أليم في الدنيا والآخرة والله يعلم وأنتم لا تعلمون
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ হোৱাটো কামনা কৰে সিহঁতৰ বাবে আছে দুনিয়া আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি আল্লাহে জানে আৰু তোমালোকে নাজানা ولولا فضل الله عليكم ورحمته وأن الله رؤوف رحيم তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নহলে তথা আল্লাহ মমতাময় আৰু দয়ালু নহলে তোমালোকৰ ৰক্ষা নাছিল يا أيها الذين آمنوا لا تتبعوا خطوات الشيطان ومن يتبع خطوات الشيطان فإنه يأمر بالفحشاء والمنكر ولولا فضل الله عليكم ورحمته ما زكى منكم من أحد أبدا ولكن الله يزكي من يشاء والله سميع عليم হে মুমিনসকল তোমালোকে শয়তানৰ পদাংক অনুসৰণ নকৰিবা যিয়ে শয়তানৰ পদাংক অনুসৰণ কৰিব শয়তানেতো অশ্লীলতা আৰু বেয়া কামৰহে নিৰ্দেশ প্ৰদান কৰিব তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নহলহেঁতেন তোমালোকৰ কোনেও আৰু কেতিয়াও পবিত্ৰ হ'ব নোৱাৰিলাহেঁতেন কিন্তু আল্লাহে যাক বিচাৰে পবিত্ৰ কৰে আল্লাহে সকলো শুনে সকলো জানে ولا يأتل أولو الفضل منكم والسعة أن يؤتوا أولي القربى والمساكين والمهاجرين في سبيل الله وليعفوا وليصفحوا ألا تحبون أن يغفر الله لكم والله غفور رحيم তোমালোকৰ মাজত যিসকল সম্পদ আৰু সচ্ছলতাৰ অধিকাৰী সিহঁতে যেন এই বুলি শপত নকৰে যে সিহঁতে আত্মীয় স্বজন অভাৱগ্ৰস্ত আৰু আল্লাহৰ পথত হিজৰতকাৰীসকলক একো দান নকৰিব বৰং সিহঁতে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দুষ্কৃতিক উপেক্ষা কৰে তোমালোকে নিবিচাৰানে যে আল্লাহে তোমালোকৰ দুষ্কৃতি ক্ষমা কৰি দিয়ক আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু إن الذين يرمون المحصنات الغافلات المؤمنات لعنوا في الدنيا والآخرة ولهم عذاب عظيم নিশ্চয় যিসকলে সতী সাধী সহজ সৰল নিৰ্মল চিত্ত ইমানদাৰ নাৰীসকলৰ প্ৰতি অপবাদ আৰোপ কৰে সিহঁতৰ ওপৰত দুনিয়া আৰু আখিৰাতত অভিশাপ বৰ্ষিত হৈছে আৰু সিহঁতৰ বাবে আছে মহাশাস্তি يوم تشهد عليهم ألسنتهم وأيديهم وأرجلهم بما كانوا يعملون يومئذ يوفيهم الله دينهم الحق ويعلمون أن الله هو الحق المبين যিদিনা সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতৰ বিৰুদ্ধে সিহঁতৰ জিভা সিহঁতৰ হাত আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সেদিনা আল্লাহে সিহঁতক সিহঁতৰ প্ৰাপ্য প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু সিহঁতে জানিব পাৰিব যে আল্লাহে সত্য আৰু তেৱেই সকলো বিষয়ে সুস্পষ্টকাৰী الخبيثات للخبيثين والخبيثون للخبيثات والطيبات للطيبين والطيبون للطيبات أولئك مبرؤون مما يقولون لهم مغفرة ورزق كريم অপবিত্ৰ নাৰীহঁত অপবিত্ৰ পুৰুষহঁতৰ বাবে আৰু অপবিত্ৰ পুৰুষহঁত অপবিত্ৰ নাৰীহঁতৰ বাবে উপযুক্ত আনহাতে পবিত্ৰ নাৰীসকল পবিত্ৰ পুৰুষসকলৰ বাবে আৰু পবিত্ৰ পুৰুষসকল পবিত্ৰ নাৰীসকলৰ বাবে উপযুক্ত মানুহে যি কুৎসা ৰটনা কৰে তেওঁলোক সেইবোৰৰ পৰা পবিত্ৰ তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা يا أيها الذين آمنوا لا تدخلوا بيوتا غير بيوتكم حتى تستأنسوا وتسلموا على أهلها
ذلكم خير لكم لعلكم تذكرون হে মুমিনসকল, তোমালোকে নিজৰ ঘৰৰ বাহিৰে অইন কাৰোবাৰ ঘৰত অনুমতি নোলোৱাকৈ আৰু তাৰ অধিবাসীসকলক সালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এয়াই তোমালোকৰ বাবে উত্তম। আশা কৰোঁ তোমালোকে লক্ষ্য ৰাখিবা। فإن لم تجدوا فيها أحدا فلا تدخلوها حتى يؤذن لكم وإن قيل لكم ارجعوا فارجعوا هو أزكى لكم والله بما تعملون عليم অৱশ্যে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি প্ৰাপ্ত নোহোৱালৈকে তাত প্ৰৱেশ নকৰিবা। যদি তোমালোকক কোৱা হয় উভতি যোৱা তেন্তে উভতি যাবা। এয়াই তোমালোকৰ বাবে উৎকৃষ্ট পন্থা। তোমালোকে যিকোনো কামেই কৰা সেই সম্পৰ্কে আল্লাহ সম্পূৰ্ণভাৱে পৰিজ্ঞাত। ليس عليكم جناح أن تدخلوا بيوتا غير مسكونة فيها متاع لكم والله يعلم ما تبدون وما تكتمون যি ঘৰত কোনেও বাস নকৰে তাত তোমালোকৰ কোনো সামগ্ৰী থাকিলে অথবা তাৰ দ্বাৰা তোমালোকৰ উপকৃত হোৱাৰ অধিকাৰ থাকিলে তাত তোমালোকে অনুমতি অবিহনে প্ৰৱেশ কৰিলে তোমালোকৰ কোনো গুনাহ নহয়। তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে। قل للمؤمنين يغضوا من أبصارهم ويحفظوا فروجهم ذلك أزكى لهم إن الله خبير بما يصنعون হে নবী, তুমি মুমিন পুৰুষসকলক কোৱা সিহঁতে যেন সিহঁতৰ দৃষ্টিক সংযত ৰাখে আৰু লজ্জাস্থানৰ হিফাজত কৰে। এয়াই সিহঁতৰ বাবে উৎকৃষ্ট পন্থা। সিহঁতে যি কৰে নিশ্চয় সেই সম্পৰ্কে আল্লাহ পৰিপূৰ্ণভাৱে অৱগত। وقل للمؤمنات يغضضن من أبصارهن ويحفظن فروجهن ولا يبدين زينتهن إلا ما ظهر منها وليضربن بخمرهن على جيوبهن ولا يبدين زينتهن إلا لبعولتهن أو آباء بعولتهن أو أبنائهن أو أبناء بعولتهن أو إخوانهن أو بني إخوانهن أو بني أخواتهن أو نسائهن أو ما ملكت أيمانهن أو التابعين غير أولي الإربة من الرجال أو الطفل الذين لم يظهروا على عورات النساء ولا يضربن بأرجلهن ليعلم ما يخفين من زينتهن وتوبوا إلى الله جميعا أيها المؤمنون لعلكم تفلحون আৰু মুমিন নাৰীসকলক কোৱা সিহঁতেও যেন সিহঁতৰ দৃষ্টিক সংযত ৰাখে আৰু লজ্জাস্থানৰ হিফাজত কৰে আৰু সিহঁতে যেন বেলেগৰ সন্মুখত সিহঁতৰ সৌন্দৰ্য প্ৰকাশ নকৰে। অৱশ্যে যিখিনি সাধাৰণভাৱে প্ৰকাশ পায় সেয়া বেলেগ কথা। লগতে সিহঁতে যেন সিহঁতৰ উৰণিৰে ডিঙি আৰু বুকু ঢাকি ৰাখে। স্বামীৰ পিতৃ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই ভনীৰ পুত্ৰ, লগৰীয়া নাৰী, মালিকানাধীন দাসী, যৌন কামনাবিহীন পুৰুষ, সেৱক আৰু নাৰীসকলৰ গোপনাংগ বিষয়বোৰ সম্পৰ্কে অজ্ঞ শিশুহঁতৰ বাহিৰে অইন কাৰো সন্মুখত যেন সিহঁতৰ সৌন্দৰ্য প্ৰকাশ নকৰে আৰু সিহঁতে যেন সিহঁতৰ গোপন সাজসজ্জা প্ৰকাশ কৰিবলৈ জোৰকৈ সশব্দে খোজ নাকাঢ়ে। হে মুমিনসকল,
তোমালোক আটায়ে আল্লাহৰ ওচৰত তৌবাহ কৰা যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা وأنكحوا الأيام منكم والصالحين من عبادكم وإمائكم إن يكونوا فقراء يغنهم الله من فضله والله واسع عليم আৰু তোমালোকৰ মাজত যিসকল অবিবাহিত সিহঁত পুৰুষেই হওক বা নাৰীয়েই হওক সিহঁতৰ বিবাহ পাতি দিয়া আৰু তোমালোকে দাস দাসীসকলৰ মাজত যিসকল বিয়াৰ উপযুক্ত সিহঁতৰো বিবাহ পাতি দিয়া সিহঁত যদি অভাৱগ্ৰস্ত হয় তেন্তে আল্লাহে নিজ অনুগ্ৰহেৰে সিহঁতক অভাৱমুক্ত কৰি দিব আৰু আল্লাহ অতি প্ৰাচুৰ্যময় মহাজ্ঞানী وليستعفف الذين لا يجدون نكاحا حتى يغنيهم الله من فضله والذين يبتغون الكتاب مما ملكت أيمانكم فكاتبوهم إن علمتم فيهم خيرا وآتوهم مما لله الذي آتاكم ولا تكرهوا فتياتكم على البغاء إن أردنا تحصنا لتبتغوا عرض الحياة الدنيا ولا تكرهوا فتياتكم على البغاء إن أردنا تحصنا لتبتغوا عرض الحياة الدنيا ومن يكرهن فإن الله من بعد إكراههن غفور رحيم আৰু যিসকলৰ বিবাহ কৰোৱাৰ সামৰ্থ্য নাই আল্লাহে নিজ অনুগ্ৰহেৰে সিহঁতক অভাৱমুক্ত নকৰালৈকে সিহঁতে যেন সংযম অৱলম্বন কৰে তোমালোকৰ মালিকানাধীন দাস দাসীহঁতৰ মাজত কোনোবাই যদি মুক্তিৰ বাবে তোমালোকৰ লগত চুক্তি কৰিব বিচাৰে তেন্তে সিহঁতৰ লগত চুক্তি কৰি ল'বা যদিহে তোমালোকে সিহঁতৰ মাজত যোগ্যতা দেখিবলৈ পোৱা আৰু আল্লাহে তোমালোকক যি ধন সম্পদ দান কৰিছে তাৰ পৰা সিহঁতক দান কৰিবা লগতে তোমালোকৰ দাস দাসীহঁতে যদি পবিত্ৰতা ৰক্ষা কৰি চলিব বিচাৰে তেন্তে পাৰ্থিৱ সম্পদৰ লোভত সিহঁতক বেশ্যাবৃত্তিত বাধ্য নকৰিবা কোনোবাই যদি সিহঁতক ইয়াৰ বাবে বাধ্য কৰে তেন্তে সিহঁতক বাধ্য কৰাৰ পাছত নিশ্চয় আল্লাহ সিহঁতৰ প্ৰতি অতি ক্ষমাশীল পৰম দয়ালু ولقد أنزلنا إليكم آيات مبينات ومثلا من الذين خلوا من قبلكم وموعظة للمتقين মই তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছো সুস্পষ্ট আয়াতসমূহ তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলৰ দৃষ্টান্ত আৰু মুত্তাকিসকলৰ বাবে উপদেশ الله نور السماوات والأرض مثل نوره كمشكاة فيها مصباح المصباح في زجاجة الزجاجة كأنها كوكب دري يوقد من شجرة مباركة زيتونة لا شرقية ولا غربية يكاد زيتها يضيء ولو لم تمسسه نار نور على نور يهدي الله لنوره من يشاء ويضرب الله الأمثال للناس والله بكل شيء عليم আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ জ্যোতি তেওঁৰ জ্যোতিৰ উপমা যেন এটা দীপাধাৰ যাৰ মাজত আছে এটা প্ৰদীপটো এটা কাঁচ পাত্ৰৰ মাজত অৱস্থিত সেই কাঁচটো এনেকুৱা যেন এটা উজ্জ্বল নক্ষত্ৰহে সেয়া প্ৰজ্বলিত কৰা হয় বৰকতময় জৈতুন গছৰ তেলেৰে যি কেৱল প্ৰাচ্যৰো নহয় আৰু কেৱল পাশ্চাত্যৰো নহয় তাৰ তেল এনেকুৱা যেনিবা জুয়ে তাক স্পৰ্শ নকৰিলেও সেয়া নিজে নিজেই জ্বলি উঠিব
জ্যোতিৰ ওপৰত জ্যোতি আল্লাহে যাক বিচাৰে তাক তেওঁৰ জ্যোতিৰ পিনে পথ প্ৰদৰ্শন কৰে আল্লাহে মানুহৰ কল্যাণৰ বাবে উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সৰ্ববিষয়ে সম্যক অৱগত في بيوت أذن الله أن ترفع ويذكر فيها اسمه يسبح له فيها بالغدو والآصال رجال لا تلهيهم تجارة ولا بيع عن ذكر الله وإقام الصلاة وإيتاء الزكاة يخافون يوما تتقلب فيه القلوب والأبصار ليجزيهم الله أحسن ما عملوا ويزيدهم من فضله والله يرزق من يشاء بغير حساب আল্লাহে যিবোৰ ঘৰক উচ্চ মৰ্যাদা প্ৰদান কৰিবলৈ আৰু তাত তেওঁৰ নাম স্মৰণ কৰিবলৈ নিৰ্দেশ দিছে তাত পুৱা গধূলি তেওঁৰ পবিত্ৰতা বৰ্ণনা কৰে সেইসকল লোকে যিসকলক ব্যৱসায় বাণিজ্য আৰু বেচা কিনাই আল্লাহৰ স্মৰণৰ পৰা নামাজ প্ৰতিষ্ঠা কৰাৰ পৰা আৰু জাকাত আদায়ৰ পৰা গাফিল কৰিব নোৱাৰে সিহঁতে সেই দিনটোক ভয় পায় যিদিনা অন্তৰ আৰু দৃষ্টিসমূহ ওলটি যাব সিহঁতে আল্লাহৰ পবিত্ৰতা বৰ্ণনা কৰে যাতে আল্লাহে সিহঁতৰ উত্তম আমলসমূহৰ প্ৰতিদান দিয়ে আৰু নিজ অনুগ্ৰহত সিহঁতৰ প্ৰাপ্যতকৈ আৰু বেছিকৈ দান কৰে আল্লাহে যাক বিচাৰে তাক অপৰিমিতভাৱে জীৱিকা দান কৰে والذين كفروا أعمالهم كسراب بقيعة يحسبه الظمآن ماء حتى إذا جاءه لم يجده شيئا ووجد الله عنده فوفاه حسابه والله سريع الحساب আনহাতে যিসকলে অবিশ্বাস অৱলম্বন কৰিছে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে তৃষ্ণাতুৰ লোকে যাক পানী বুলি ভাবে অৱশেষত যেতিয়া সি তাৰ কাষলৈ যায় তেতিয়া তাত একো বিচাৰি নাপায় বৰং তাত সি আল্লাহকহে পায় তেতিয়া তেওঁ তাক তাৰ হিচাপ পৰিপূৰ্ণ কৰি দিয়ে আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী أو كظلمات في بحر لجي يغشاه موج من فوقه موج من فوقه سحاب ظلمات بعضها فوق بعض إذا أخرج يده لم يكد يراها ومن لم يجعل الله له نورا فما له من نور অথবা সিহঁতৰ আমলসমূহ গভীৰ সাগৰত বিস্তৃত অন্ধকাৰৰ দৰে যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰংগই যাৰ ওপৰত আছে মেঘৰাশি এটাৰ ওপৰত আনটো অন্ধকাৰ এনেকি যেতিয়া কোনোবাই তাৰ হাতখন উলিয়ায় তেতিয়া সি তাকো একেবাৰে দেখিবলৈ নাপায় আল্লাহে যাক পোহৰ নিদিয়ে তাৰ ভাগ্যত কোনো পোহৰ নাই ألم تر أن الله يسبح له من في السماوات والأرض والطير صافات كل قد علم صلاته وتسبيحه والله عليم بما يفعلون হে নবী তুমি দেখা নাইনে যে আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু এনেকি চৰাইবোৰেও দেউকা মেলি আল্লাহৰ তসবিহ পাঠ কৰে প্ৰত্যেকেই নিজৰ নিজৰ নামাজ আৰু তসবিহ পাঠৰ পদ্ধতি সম্পৰ্কে অৱগত আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত ولله ملك السماوات والأرض وإلى الله المصير ألم تر أن الله يزجي سحابا ثم يؤلف بينه ثم يجعله ركاما فترى الودق يخرج من خلاله وينزل من السماء من
جبال فيها من برد فيصيب به من يشاء ويصرفه عن من يشاء يكاد سنا برقه يذهب بالأبصار يقلب الله الليل والنهار إن في ذلك لعبرة لأولي الأبصار আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব আল্লাহৰ বাবেই আৰু আটায়ে এদিনাখন আল্লাহৰ ওচৰলৈ উভতি যাব লাগিব। তুমি দেখা নাইনে যে আল্লাহে মেঘৰাশিক সঞ্চালিত কৰে আৰু তাৰ পাছত সেয়া পৰস্পৰ মিলাই দিয়ে, তাৰ পাছত স্তৰে স্তৰে ঘনীভূত কৰি ৰাখে, তাৰ পাছত তুমি তাৰ মাজৰ পৰা বৰষুণ ওলাই অহা দেখিবলৈ পোৱা। আৰু তেওঁ আকাশত যি বৰফৰ পৰ্বতমালা আছে তাৰ পৰা বৰফ বৰ্ষিত কৰে, তাৰ পাছত তাৰ দ্বাৰা যাক ইচ্ছা হয় বিপদাক্ৰান্ত কৰে আৰু যাৰ পৰা ইচ্ছা হয় তাৰ পৰা সেয়া আঁতৰাই দিয়ে। তাৰ বিজুলীৰ জিলিকনিয়ে দৃষ্টিশক্তিক কাঢ়ি ল'ব যেনহে লাগে। আল্লাহে ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়। নিশ্চয় ইয়াৰ মাজত দৃষ্টিসম্পন্ন সকলৰ বাবে শিক্ষণীয় বিষয় নিহিত আছে। والله خلق كل دابة من ماء فمنهم من يمشي على بطنه ومنهم من يمشي على رجلين ومنهم من يمشي على أربع يخلق الله ما يشاء إن الله على كل شيء قدير আল্লাহে প্ৰতিটো জীৱক সৃষ্টি কৰিছে পানীৰ পৰা। তাৰ মাজত কিছুমান পেটেৰে চুচৰি চুচৰি চলাফুৰা কৰে আৰু কিছুমান দুই ভৰিৰে চলাফুৰা কৰে আৰু কিছুমানে চাৰি পদেৰে চলাফুৰা কৰে। আল্লাহে যি ইচ্ছা তাকেই সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰতে পূৰ্ণ ক্ষমতাবান। لقد أنزلنا آيات مبينات والله يهدي من يشاء إلى صراط مستقيم মই সুস্পষ্টভাৱে সত্য বৰ্ণনাকাৰী আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। আল্লাহে যাক বিচাৰে সৰল পথত পৰিচালিত কৰে। ويقولون آمنا بالله وبالرسول وأطعنا ثم يتولى فريق منهم من بعد ذلك وما أولئك بالمؤمنين মুনাফিকহঁতে কয়, আমি আল্লাহ আৰু তেওঁৰ ৰসুলৰ ওপৰত ইমান আনিছোঁ আৰু আনুগত্য বৰণ কৰিছোঁ। আকৌ ইয়াৰ পাছতো সিহঁতৰ এটা দলে মুখ ফিৰাই লয়। প্ৰকৃততে সিহঁত বিশ্বাসী নহয়। وإذا دعوا إلى الله ورسوله ليحكم بينهم إذا فريق منهم معرضون وإن يكن لهم الحق يأتوا إليه مذعنين أفي قلوبهم مرض أم ارتابوا أم يخافون أن يحيف الله عليهم ورسوله بل أولئك هم الظالمون আৰু সিহঁতৰ মাজত বিচাৰ কৰি দিবলৈ যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰসুলৰ ফালে আহ্বান কৰা হয়, তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়। আৰু যদি সিহঁতৰ কিবা প্ৰাপ্য পাব লগা থাকে তেন্তে সিহঁত অত্যন্ত বিনীতভাৱে ৰসুলৰ ওচৰলৈ আহে। সিহঁতৰ অন্তৰত কিবা বেমাৰ আছে নেকি? নে সিহঁতে সন্দেহ পোষণ কৰে? নে আল্লাহ আৰু ৰসুলে সিহঁতৰ প্ৰতি অবিচাৰ কৰিব বুলি আশংকা কৰে? নহয়, বৰং সিহঁতেই অবিচাৰকাৰী। إنما كان قول المؤمنين إذا دعوا إلى الله ورسوله ليحكم بينهم أن يقولوا سمعنا وأطعنا وأولئك هم المفلحون যেতিয়া বিশ্বাসীসকলৰ মাজত বিচাৰ মীমাংসা কৰি দিবলৈ সিহঁতক আল্লাহ আৰু তেওঁৰ ৰসুলৰ পিনে আহ্বান কৰা হয়,
তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱেই হয় যে সিহঁতে কয় আমি শুনিলোঁ আৰু মানি ল'লোঁ। সিহঁতে সফল কাম। ومن يطع الله ورسوله ويخشى الله ويتقه فأولئك هم الفائزون وأقسموا بالله جهد أيمانهم لئن أمرتهم ليخرجن قل لا تقسموا طاعة معروفة إن الله خبير بما تعملون যিয়ে আল্লাহ আৰু তেওঁৰ ৰসুলৰ আনুগত্য কৰে, আল্লাহক ভয় কৰে আৰু তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, সিহঁতে সফল কাম হয়। আৰু মুনাফিকহঁতে অতি দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁত নিশ্চয় ওলাই আহিব। হে নবী, তুমি সিহঁতক কোৱা যে তোমালোকে শপত নাখাবা, তোমালোকৰ আনুগত্যৰ বিষয়টো জনা আছে। তোমালোকে যি কৰা নিশ্চয় সেই সম্পৰ্কে আল্লাহ ভালদৰে অৱগত। قل أطيعوا الله وأطيعوا الرسول فإن تولوا فإنما عليه ما حمل وعليكم ما حملتم وإن تطيعوه تهتدوا وما على الرسول إلا البلاغ المبين সিহঁতক কোৱা তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰসুলৰ আনুগত্য কৰা। পিছে যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবেহে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী। যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ প্ৰাপ্ত হ'বা। ৰসুলৰ দায়িত্বটো কেৱল স্পষ্টভাৱে পৌঁছাই দিয়াহে। وعد الله الذين آمنوا منكم وعملوا الصالحات ليستخلفنهم في الأرض كما استخلف الذين من قبلهم وليمكنن لهم دينهم الذي ارتضى لهم وليبدلنهم من بعد خوفهم أمنا يعبدونني لا يشركون بي شيئا ومن كفر بعد ذلك فأولئك هم الفاسقون তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎ কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে তেওঁ অৱশ্যেই সিহঁতক পৃথিৱীত তেওঁৰ প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক, আৰু তেওঁ অৱশ্যেই সিহঁতৰ বাবে সিহঁতৰ ধৰ্মক সুপ্ৰতিষ্ঠিত কৰিব, যিটো ধৰ্ম তেওঁ তেওঁলোকৰ বাবে মনোনীত কৰিছে, আৰু সিহঁতৰ ভয়ভীতিক শান্তি আৰু নিৰাপত্তাৰ দ্বাৰা পৰিৱৰ্তন কৰি দিব। সিহঁতে মোৰ ইবাদত কৰিব, মোৰ লগত অইন কাকো অংশীদাৰ নকৰিব। তাৰ পাছতো যিসকলে অকৃতজ্ঞতা প্ৰদৰ্শন কৰিব সিহঁতেই নাফৰমান হিচাপে পৰিগণিত হ'ব। وأقيموا الصلاة وآتوا الزكاة وأطيعوا الرسول لعلكم ترحمون لا تحسبن الذين كفروا معجزين في الأرض ومأواهم النار ولبئس المصير হে মুমিনসকল, তোমালোকে নামাজ প্ৰতিষ্ঠা কৰা, জাকাত দান কৰা আৰু ৰসুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমত প্ৰাপ্ত হোৱা। যিসকলে কুফুৰ অৱলম্বন কৰিছে, তুমি কেতিয়াও এয়া নাভাবিবা যে সিহঁতে পৃথিৱীত ক'ৰবাত পলায়ন কৰি সিহঁতক ধৰাৰ ক্ষেত্ৰত মুখ অপাৰগ কৰি দিব। সিহঁতৰ ঠিকনা হৈছে জাহান্নাম, সেয়া অৱশ্যেই বৰ বেয়া ঠিকনা। يا أيها الذين آمنوا ليستأذنكم الذين ملكت أيمانكم والذين لم يبلغوا الحلم منكم 3 مرات من قبل صلاة الفجر وحين تضعون ثيابكم من الظهيرة ومن بعد صلاة العشاء 3 عورات لكم ليس عليكم ولا عليهم جناح بعدهن طوافون عليكم
بعضكم على بعض كذلك يبين الله لكم الآيات والله عليم حكيم হে মুমিনসকল, তোমালোকৰ মালিকানাধীন দাস দাসীসকল আৰু তোমালোকৰ যিসকল এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই, সিহঁতক কৈ দিবা, সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ 3টা সময়ত তোমালোকৰ পৰা অনুমতি লয়। হজৰৰ নামাজৰ আগত, দুপৰীয়াৰ ভাগত, যেতিয়া তোমালোকে তোমালোকৰ বস্ত্ৰ খুলি থোৱা, আৰু ঈশাৰ নামাজৰ পিছত, কিয়নো এই 3টা সময় তোমালোকৰ গোপনীয়তাৰ সময়। ইয়াৰ বাহিৰে অইন সময়ত অনুমতি নললে তোমালোকৰ আৰু সিহঁতৰ কোনো দোষ নহয়, কিয়নো তোমালোকৰ পৰস্পৰৰ মাজত সদায় অহা যোৱা থাকেই। এইদৰে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে। আল্লাহ মহাজ্ঞানী আৰু প্ৰজ্ঞাময়। وإذا بلغ الأطفال منكم الحلم فليستأذنوا كما استأذن الذين من قبلهم كذلك يبين الله لكم آياته والله عليم حكيم। আৰু তোমালোকৰ সন্তান সন্ততিসকল যেতিয়া প্ৰাপ্তবয়স্ক হয়, তেতিয়া সিহঁতেও যেন অনুমতি লয়, যেনেকৈ অনুমতি লৈ আহিছে সিহঁতৰ পূৰ্বজসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে। আল্লাহ মহাজ্ঞানী আৰু প্ৰজ্ঞাময়। والقواعد من النساء اللاتي لا يرجون نكاحا فليس عليهن جناح أن يضعن ثيابهن غير متبرجات بزينة وأن يستعففن خير لهن والله سميع عليم। আৰু একেবাৰে বৃদ্ধা নাৰীসকল, যিসকলে আৰু বিয়া বাৰুৰ আশা নকৰে, তেওঁলোকে যদি সৌন্দৰ্য প্ৰদৰ্শনৰ ইচ্ছা ব্যতিৰেকে তেওঁলোকৰ অতিৰিক্ত কাপোৰবোৰ খুলি ৰাখে, তেন্তে তাত তেওঁলোকৰ কোনো গুনাহ নহয়, কিন্তু ইয়াৰ পৰা বিৰত থকাটোৱেই তেওঁলোকৰ বাবে উত্তম। আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। ليس على الأعمى حرج ولا على الأعرج حرج ولا على المريض حرج ولا على أنفسكم أن تأكلوا من بيوتكم أو بيوت آبائكم أو بيوت أمهاتكم أو بيوت إخوانكم أو بيوت أخواتكم أو بيوت أعمامكم أو بيوت بيوت عماتكم أو بيوت أخوالكم أو بيوت خالاتكم أو ما ملكتم مفاتحه أو صديقكم ليس عليكم جناح أن تأكلوا جميعا أو أشتاتا فإذا دخلتم بيوتا فسلموا على أنفسكم تحية من عند الله مباركة طيبة كذلك يبين الله لكم الآيات لعلكم تعقلون। অন্ধ মানুহৰ কোনো গুনাহ নহয়, খুৰা লেঙেৰা পাপংগু মানুহৰ কোনো গুনাহ নহয়, বেমাৰী মানুহৰ কোনো গুনাহ নহয়, আৰু তোমালোকৰো কোনো গুনাহ নহয় যদি তোমালোকে খোৱা বোৱা কৰা নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃসকলৰ ঘৰত অথবা তোমালোকৰ মাতৃসকলৰ ঘৰত অথবা তোমালোকৰ ভাতৃসকলৰ ঘৰত অথবা তোমালোকৰ ভনীসকলৰ ঘৰত অথবা তোমালোকৰ খুৰাসকলৰ ঘৰত অথবা তোমালোকৰ পেহীসকলৰ ঘৰত অথবা তোমালোকৰ মোমাইসকলৰ ঘৰত অথবা তোমালোকৰ মাহীসকলৰ ঘৰত অথবা এনে কোনোবা ঘৰত যাৰ চাবিৰ মালিক তোমালোক নিজেই, কিংবা তোমালোকৰ বন্ধুসকলৰ ঘৰত তোমালোকে একেলগেই খোৱা কিংবা পৃথকে খোৱা, তাত তোমালোকৰ কোনো গুনাহ নহয়। কিন্তু তোমালোকে যেতিয়া ঘৰসমূহত প্ৰৱেশ কৰিবা, তেতিয়া তোমালোকে পৰস্পৰে পৰস্পৰৰ প্ৰতি সালাম কৰিবা, যিটো আল্লাহৰ তৰফৰ পৰা প্ৰদত্ত এটি কল্যাণময় তথা পবিত্ৰ অভিবাদন।
এইদৰে আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা إنما المؤمنون الذين آمنوا بالله ورسوله وإذا كانوا معه على أمر جامع لم يذهبوا حتى يستأذنوه إن الذين يستأذنونك أولئك الذين يؤمنون بالله ورسوله فإذا استأذنوك لبعض شأنهم فأذن لمن شئت منهم واستغفر لهم الله إن الله غفور رحيم প্ৰকৃত মুমিনটো কেৱল সেইসকলে যিসকলে আল্লাহ আৰু তেওঁৰ ৰসুলৰ প্ৰতি আন্তৰিকভাৱে বিশ্বাস স্থাপন কৰে আৰু ৰসুলৰ লগত কোনো সমষ্টিগত কাৰ্যত অংশগ্ৰহণ কৰিলে তেখেতৰ অনুমতি নোলোৱাকৈ গুচি নাযায় নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি গ্ৰহণ কৰে কেৱল সিহঁতেই আল্লাহ আৰু তেওঁৰ ৰসুলৰ প্ৰতি আন্তৰিকভাৱে বিশ্বাস স্থাপন কৰে এতেকে সিহঁতে নিজৰ কোনো কামৰ বাবে তোমাৰ পৰা অনুমতি বিচাৰিলে সিহঁতৰ মাজত যাক ইচ্ছা হয় তুমি অনুমতি প্ৰদান কৰিবা আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা নিশ্চয় আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু لا تجعلوا دعاء الرسول بينكم كدعاء بعضكم بعضا قد يعلم الله الذين يتسللون منكم لواذا فليحذر الذين يخالفون عن أمره أن تصيبهم فتنة أو يصيبهم عذاب أليم হে মানৱ তোমালোকে ৰসুলৰ আহ্বানক তোমালোকৰ পাৰস্পৰিক আহ্বানৰ দৰে সাধাৰণ বিষয় বুলি নেভাবিবা তোমালোকৰ মাজত যিসকলে পুলুকা মাৰি মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালদৰে জানে এতেকে যিসকলে তেওঁৰ আদেশৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে এই ভয় কৰা উচিত যে সিহঁতৰ ওপৰত কোনোবা বিপদ আপতিত হ'ব পাৰে অথবা সিহঁতক কোনো যন্ত্ৰণাদায়ক শাস্তিয়ে আক্ৰমণ কৰিব পাৰে ألا إن لله ما في السماوات والأرض قد يعلم ما أنتم عليه ويوم يرجعون إليه فينبئهم بما عملوا والله بكل شيء عليم শুনা আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই মালিকানাধীন তোমালোক কেনে অৱস্থাত আছা সেয়া তেওঁ ভালদৰে জানে যিদিনা সিহঁতক তেওঁৰ ওচৰলৈ উভতাই নিয়া হ'ব সিদিনা তেওঁ সিহঁতক জনাই দিব সিহঁতে কি কি কৰিছিল আল্লাহ সকলো বিষয়ে পৰিপূৰ্ণৰূপে অৱগত